দেখা নাই আরে নরেন্দ্র মোদী ছাড়া বিয়া পতা নহয় নহয় হা আরে সর্বানন্দ ছাড়া বিয়া পতা নাই কত ডাঙৰ ডাঙৰ আমাৰ গাঁৱৰ মানুহলৈ বিয়া পতা হে ভাল খবৰ মালৰ দাম কমি গৈছে কি কোৱা এই মালৰ দাম কমিছে হয় কিন্তু সেইটো বেছি নাখাবি উল্টা চাইডে বেছি যাব বেমাৰ বেছি হ'ব হা বেমাৰটো ভাল পোৱা নাই বেমাৰটো আছে খালি এনি টাইম মোৰ টোপনি আহি থাকে হা লগ পাম আহিবি খানাহে খাবি হৈ যাব ৰাখিছোঁ অ'কে টাটা বিস্কুট অসমবাসী ৰাইজ যিহেতু মই আজি মানুহৰ প্ৰতীক্ষজন লগ পাইছোঁ যিহেতু এজন আমাৰ এজন তোমাৰ সংলাপ কৰা এজন একদম গভীৰ ব্যক্তি যিহেতু এজন দেখিছে আমাৰ মাজত এজন উপস্থিত আছেহি দাদা নমস্কাৰ আপোনাক লগ পাই অতি ভাল লাগিল যিহেতু আপোনাৰ লগত আমি অকণমান দুই এষাৰ কথা পাতিম বুলি ভাবিছোঁ দাদা আপোনাৰ সংলাপখিনি চাই আমাৰ ৰাইজে খুব একদম পূৰা আন্তৰিকভাৱে আপোনাৰ আদৰি লৈছে যিহেতু আপোনাৰ মাজত আমি যদি ভাবোঁ আপোনাৰ যে সংলাপ এটা যে শুনিবলৈ পাওঁ যিহেতু আপুনি যে সূৰ্যোদয়ত যে সংলাপ দি আছে তাৰ যে এটা সংলাপ এটা শুনিব পাৰোঁ আপোনাৰ চিনাকিটো পিছত ল'ম বাৰু আগত আপোনাৰ সংলাপটো শুনি লওঁ আজি নাটকৰ ল'ব বিচাৰিছেনে হয় 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 শুনিছোঁ থানাৰ পৰা মোলৈ ফোন কৰিছিল এই ছোৱালীজনীক বাৰে বাৰে অপদস্থ কৰিছে বুলি তাই বাৰে বাৰে মোৰ ল'ৰাৰ নামটো কৈ আছে চাওকচোন ইন্সপেক্টৰ ঘটনাটো ঘটিছিল কালি সন্ধিয়া কিন্তু মোৰ ল'ৰাটো আজি তিনিদিন ধৰি নাৰ্ছিং হোমৰ বেডত পৰি আছে এয়া চাওক নাই এখন চাওক ঠিক আছে দাদা আপোনাৰ ঘৰ কোন জেগা মোৰ এতিয়া মই বিশ্বনাথ চাৰিআলি আছোঁ আপোনাৰ নামটো ক'ব নেকি ভালদৰে নাম উত্তম দত্ত উত্তম কি লিখে দত্ত ঠিক আছে আমি উত্তম দাদাৰ লগত কথা পাতি আমাৰ ফোনটো ভাল লাগিলে যিহেতু অকণমান খুব কম সময়ৰ কাৰণে লগ পাইছোঁ যিহেতু তেওঁৰ নাটক চলি আছে আগন্তুক সময়ত আমি আকৌ লগ পাম বুলি তেওঁক প্ৰতিশ্ৰুতিৰে আমি আকৌ লগ পাই ভাবিছোঁ থেংক ইউ তুমি যেতিয়া আহিছা নহয় তোমাক দেখাৰ পৰা মোৰ চকুৰ টোপনিবিলাক বেলেগত ওলাই কিনে দৌৰ মাৰিছে মোৰ টোপনি নহা হৈ গ'ল তুমি চিন্তাই নকৰিবা আমাৰ বাচ্চা নহয় পুৰা খাটাৰা আছে জানা তুমি টেনশ্যনে নল'বা এই ভাত কৈছে কথাটা পাহৰি গৈছো নহয় কালি মই দিল্লীত গৈছিলোঁ দাৰ্জিলিং ভাত পচন্দ এনেকুৱা ঠাণ্ডা নহয় মোৰ যে ভগৱানে কি বেমাৰ এটা দিলে খালি টোপনি আহি থাকে মাৰি যাবলৈ পাব